এয়া ধনিয়া, কেঁচা ধনিয়া, পিঁয়াজ। নাই এয়া লগৰ এজনৰ পৰা আনিছে। আজিনা মটৰ। এয়া মাংস কিনি অনা হৈছে 200 টকা মাংস। 10 প্লেট হেনো ম'ম' বনাব। 10 প্লেট। এইবোৰ ডিঙিবোৰ থেতেলিয়াই অনা হৈছে। এইটো কিবা ৰিফাইনো লাগে হেনো ম'ম' বনাওঁতে। এয়া মাংসৰ পৰা মঙহবোৰ আঁতৰাই দিয়া হ'ল আৰু হাৰ্ডিখিনি আমি চুপৰ কাৰণে বেলেগকৈ ৰখা হৈছে। ইয়াকে এয়া পানী দিয়া হৈছে তাত। তলত মানে উতলিব আৰু এয়া ময়দা মাৰি পেলাই বনোৱা হৈছে সৰু সৰু লাডু, যেনেকৈ আমি ৰুটি বনাওঁ তেনেকৈ ৰুটি বনোৱা নিচিনাকৈ বনাই লোৱা হৈছে। ইয়াত পিঁয়াজ কাটি লোৱা হৈছে। পিঁয়াজৰ লগত যিটো কেঁচা এইটো মাংসটো আছে, যিটো চিকেনটো তাতে মিক্স কৰা হ'ব এতিয়া। এতিয়া আদা নহৰু জলকীয়া। আদা নহৰু আৰু জলকীয়া। এইটো একদম এক নম্বৰ বস্তু। চাটনি আই হ'ব ন দাদা? ব্লগ বনাই আছে। এয়া চাওক আমাৰ অলপ কেমেৰা দেখাই দিয়া কাৰিকৰৰ ফালে। ইফালে নহয় কাৰিকৰে ডাইৰেক্টৰ আৰু কেতিয়াবা যদি লাগে মানে কন্টাক্ট কৰিব কন্টাক্ট নম্বৰটো দি দিবা তাতে। মিলাই লৈছে মানে। হাতত অলপ জলকীয়া লাগিব পাৰে। বেলনা 100% লাগিবই, এইটো লাগাটো লাগিবই। ম'ম' বেলিব বুলি লাগাটো লাগিবই। অলপ চলপ পুৰিব আৰু কিন্তু যিমান সানিব সিমানে টেষ্ট আহিব। ডাইৰেক্টৰে ডাইৰেকশ্যন দি আছে। ডাইৰেক্টৰে না ফিল্মখন বনোৱা ডাইৰেক্টৰে এয়া ম'ম'টো ৰাখিবৰ কাৰণে মানে আপোনাৰ ৰিফাইনটো তাতে দিয়া হৈছে যাতে লাগি নধৰিব। মিদুল্লাৰ হাতৰ বৰফ পায়। পুৰা ধোঁৱা ওলাই আছে, গৰম গৰম চুপ পুৰা উতলি আছে। মাংস পিচ পিচ কৰি আছে, একদম হাৰ্ডি উলিয়াই পেলাই ৰখা হৈছে মালৰ কাৰণে। ৰেডি হৈ গৈছে আৰু খাবলৈ এতিয়া। আহক আমি টেষ্ট কৰি চাওঁ। এয়া হ'ল টমেটো চচ আৰু এয়া চাটনি আনি বনাই আনিছে। ধনিয়া দিছে, জলকীয়া দিছে, আৰু কিবা কিবি দিছে। ম'ম'